ইয়াৰ পাছতে এখন চেলেং চাদৰৰ সৈতে এখেতক আদৰণি জনাবৰ কাৰণে আমি তেখেতক এই তোৰণখনিৰ চিন স্বৰূপে এখনি ছবি আমি প্ৰস্তুত কৰিছোঁ। পাৰিছে নে এই দিল্লী পৰা আহিছে অলপ জোৰ চোৰ লৈ আহিছে বুলি ভাবিছে। যুৱতীসকল আজি আমাৰ বাবে এটা অতি সৌভাগ্যৰ দিন। আদৰ্শ গাঁৱৰ স্কিমত আমাৰ যিখিনি উন্নয়নমূলক কাম কৰা হৈছে গাঁৱৰ মাজত, তাৰ মাজতেই এই গাঁৱৰ চিনাকি স্বৰূপ এখনি তোৰণ উজনি চৰাইমৰীয়া আদৰ্শ গাঁৱৰ যথেষ্ট অকণমান আমাৰ পলম হৈছে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথাটো। তথাপিও বহু ব্যস্ততাৰ মাজত যিজন ব্যক্তিৰ মহান অৱদানেৰে আজি আমি ইয়াত সকলো সমবেত হ'বলৈ পাইছোঁ, তেখেতে আহি আমাৰ মাজত উপস্থিত হৈছে শ্ৰদ্ধাৰ জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। গতিকে গাঁৱৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে আৰু উজনি চৰাইমৰীয়া গাঁওখন মই যেতিয়া বিধায়ক হৈছিলোঁ 1991 চনত প্ৰথমবাৰৰ কাৰণে, মোৰ বোধেৰে মই ৰাজহুৱাভাৱে অহা মানে ইলেক্ট হোৱাৰ মই নিৰ্বাচিত হোৱাৰ পিছত এই গাঁওখনলৈ এটা সন্ধিয়া টাইমত আহিছিলোঁ। আৰু আহোঁতে তাত মানুহ যিখিনি গোট খাইছিল নামঘৰৰ কাষতে সৰু ঘৰ এটাত, সেইটো তেওঁলোকৰ এটা চৰা আছিল যুৱক যুৱতী মহিলা সকলোৰে কাৰণে এটা অনুষ্ঠান তাত আছিল। আৰু সেই কথাটো মোৰ এতিয়াও মনত পৰে এইটো কাৰণে যে এইখন গাঁৱৰ কথাটো বৰ এক ধৰণৰ আছিল। এখেতসকলৰ আমাৰ দেউতাকৰ নামটো কি আছিলে? চন্দ্ৰধৰ বৰা। তেখেতে আমাৰ এইখিনি মুখিয়াল আছিল চন্দ্ৰ বৰা ডাঙৰীয়া। মানে মোক কিবা এটা কাৰণে হয়তো তেওঁ ভালো পাইছিল। মই মানে তেখেতক বহুতখিনি মানিছিলোঁ ইয়ালৈ আহি পেলাই তেওঁৰ লগত কথা পাতোঁতে। আৰু তেতিয়া তেওঁৰ পৰা এটা শিকিবলগীয়া আছিল। এই ৰাস্তাবিলাক বহল কৰিবৰ কাৰণে তেখেতে বাঁহ এডাল লৈছিলে, বাঁহ এডাল লৈ পেলাই যায় আৰু কাষত চবেই কৰি থৈ যায়। মই এদিন গধূলি আহিছিলোঁ, সেইটো দেখিছিলোঁ। গতিকে এজন মানুহৰ কথা গোটেই গাঁওখনে যেতিয়া মানিছে ৰাস্তাটো বহল কৰাৰ ক্ষেত্ৰত, তাৰমানে গাঁওখনৰ এটা কিবা এটা আছে, এই গাঁওখনৰ বেলেগ এটা স্পেচিয়েল। আৰু সেইকাৰণে যেতিয়া আমি আদৰ্শ গাঁৱৰ কথাটো আহিছিল, অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই টেনিয়ৰতে আজিৰ পৰা 3 বছৰমান আগতে, তেতিয়া আমাক কৈছিলে আদৰ্শ গাঁও বাছি দিব লাগে। আৰু আমি তেতিয়া উজনি চৰাইমৰীয়া গাঁওখন যিহেতু আগৰ পৰা আমি আদৰ্শ গাঁও বুলি ধৰিছিলোঁ, সেইকাৰণে বাছি দিছিলোঁ। আৰু মোৰ ভাল লাগিছে যে আজি মোৰ সমষ্টিৰ বাহিৰত আছে যদিও আজি আমি এই গাঁওখন আদৰ্শ গাঁওখনৰ যিখন তোৰণ, সেই তোৰণখন আজি আনি কেতিয়াবাই হ'ল উন্মোচন আনুষ্ঠানিকভাৱে মোক তেখেতসকলে নিমন্ত্ৰণ কৰিলে। যিহেতু মই এনেই হয়তো এতিয়া সমষ্টিৰ বাহিৰ হোৱাৰ কাৰণে মোক খুব বেছি ইয়ালৈ অহা সম্ভৱ নহয়, তথাপি এনেকৈ নিমন্ত্ৰণ কৰাৰ কাৰণে ভালেই পালোঁ। এবাৰ অন্ততঃ মানুহখিনিক লগ পালোঁ। আৰু ইয়াৰ এখন অংগনবাদী কেন্দ্ৰ আজি মডেল অংগনবাদী কেন্দ্ৰখন তাতে আজি ইয়াতে মুকলি কৰা হ'ব। সকলো ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ময়ো বুঢ়া হ'লোঁ আৰু এতিয়া সৰু হৈ থকা নাই, এতিয়া মনবিলাক অৱশ্যে ডেকা হৈ থাকে, কিন্তু ঘৰতটো গালি খায়ে থাকোঁ। গতিকে মোৰ ভাল লাগিলে আপোনালোকৰ গাঁওখনে মই আৰম্ভ কৰিছিলোঁ। আৰু আজি মোৰ এইটো সমষ্টি যিহেতু মই বাহিৰলৈ গৈছোঁ, এইটো আপোনালোকে কৰাই দিলে, সেইকাৰণে ভাল লাগিছে। আৰু মই গাঁওখনৰ সৰ্বাংগীন উন্নতি আশা কৰিলোঁ। আজি উজনি চৰাইমৰীয়া আদৰ্শ গাঁৱৰ বাবে এটা অতি শুভ দিন আৰু অতি গৌৰৱময় দিন, আৰু এটা এক ঐতিহাসিক দিন হিচাপে থাকি যাব।
আমি অতিশয় গৌৰৱেৰে জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ আদৰ্শ গাঁও স্কিমত উজনি চৰাইমৰীয়া গাঁওখনকো আদৰ্শ গাঁও স্কিমত ধৰা হৈছিলে আৰু সেই হিচাপত বিগত সময়ছোৱাত ইয়াতে যথেষ্ট উন্নয়নমূলক কাজ কৰি আছে। তাৰ মাজতে আমাৰ গাঁৱৰ চিনাকি এই তোৰণখনিও আছিল আৰু এই তোৰণখনি সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ হিতেন্দ্ৰ নাথ গোস্বামীদেৱে আজি শুভ উদ্বোধন কৰিলে। আমি তেখেতক প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ সুদীৰ্ঘ জীৱন আমি কামনা কৰিছোঁ। কাৰণ এই গাঁওখনৰ সৈতে তেখেতৰ এক আত্মিক সম্পৰ্ক আছিল। প্ৰায় ৩৫ বছৰ ধৰি পেলাই এই গাঁওখনক তেওঁ অতি ভাল পাইছিল বা মানুহখিনিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিল। আমাৰো তেনেধৰণে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিলে। আৰু তেওঁ আজি যি উদ্বোধন কৰিলে আমি তাত সকলো নথৈ আনন্দিত হৈছোঁ।